নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত বিশেষকৈ আমাৰ বিচাৰ ফল, আমাৰ কুণ্ডলী বিচাৰ ফল, বিশেষকৈ ভাৱ বিচাৰৰ কথা আলোচনা কৰি আছোঁ, বিশেষকৈ কৰ্মভাৱৰ ওপৰত। গতিকে আপোনালোকে নিশ্চয় গম পাইছে। গতিকে কৰ্মভাৱত থকা আগৰ গ্ৰহ অৱস্থান আৰু তাৰ লগতে কৰ্মভাৱ প্ৰতি আমাৰ ৰাশি চক্ৰত অৰ্থাৎ আপোনাৰ জন্মপত্ৰিকাত বিভিন্ন ঘৰত থাকিলে কেনেকুৱা ফল হয় সেই বিষয়েও কিছু কথা আগবঢ়াইছোঁ। তাৰ লগত মই এটা কথা কৈছোঁ আপোনালোকক যে কৰ্মভাৱ বিচাৰ কৰিলে তাৰ আগত একচুৱেলি আমি নৱম ভাৱ অৰ্থাৎ ভাগ্যস্থানৰ কথা বিচাৰ কৰাটো অতি প্ৰয়োজন হয়। গতিকে এইটো মানে নিৰ্দেশ কৰাই আছে। যেনেকৈ এই দুটাৰ লগত আপোনাৰ অতঃপ্ৰত দুটা বস্তু জড়িত হয়। কথা এটা হ'ল যে মই যেতিয়া কথাবিলাক কৈ থাকোঁ, হয়তো আগৰ যিখিনি মোৰ অনুৰাগী আছে, যিখিনি মোৰ প্ৰায় জ্যোতিষ চেনেলত নিয়মীয়াভাৱে চাই থাকে, সেইসকলৰ কাৰণে বেছি প্ৰব্লেম এটা হ'ব নালাগে আৰু নিশ্চয় হোৱাও নাই। তেখেতসকলে ধৰি ল'ব পাৰিছে যে কি ক'ব বিচাৰিছে। কিন্তু কথা হ'ল নতুন যিখিনি আছে সেইখিনি অনুৰাগী, বিশেষকৈ জ্যোতিষ অনুৰাগী, বিষয়বস্তুটোৰ অকণমান খেলি মেলি আহিব হয়তো নিশ্চয়, কাৰণ জ্যোতিষ ইমান সহজ বস্তু নহয়। আগৰবাৰ লিংক আপ হৈ থাকিলে কথা নাছিলে। মুখ্য কথাটো হ'ল মই কি ক'ব বিচাৰিছোঁ আপোনালোকৰ লগত, যে এই যে আমি কওঁ ৰাশি চক্ৰ লগ্ন সাপেক্ষে, এই বিষয়বস্তুটো অকণমান মই আপোনালোকক আৰু এবাৰ কৈ দিব বিচাৰিছোঁ। এইকাৰণে ক'ব বিচাৰিছোঁ যাতে যিখিনিয়ে নতুনকৈ চাই আছে, অৰ্থাৎ নতুনকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চাই আছে, সেইসকলৰ প্ৰতি মই এই বিষয়বস্তুটো অকণমান ক্লিয়াৰ কৰি দিছোঁ। কোৱা হৈছে যে আপোনাৰ লগ্ন ৰাশি চক্ৰ, আপোনাৰ জন্মপত্ৰিকাৰ লগ্ন হ'ল প্ৰথম ঘৰ। সদায় বিচাৰ কৰা যায় লগ্ন প্ৰথম ধৰি, তাৰ পৰাহে আহি যাব আপোনাৰ প্ৰথম ঘৰ, দ্বিতীয় ঘৰ, কি বিচাৰবিলাক। আমি বাকীখিনি ক'ব নাযাওঁ। গতিকে মই আপোনালোকক এতিয়া এটা বিষয়বস্তু দি দিছোঁ, ইয়াত আপোনালোকে গম পাব, চাই ল'ব। এইখিনি বস্তুতে ইয়াতে সোমাই আছে, আপোনালোকে অকণমান মাইণ্ডলি কৰি ল'ব। ইয়াত আপোনাৰ লগ্ন লেখাই আছে। লগ্ন লেখাৰ অৰ্থত আপোনাৰ কিন্তু কুণ্ডলীত লং লেখাই আছে, চাই ল'ব। যিটো আপোনাৰ কুণ্ডলী খানৰ জন্মপত্ৰিকাত লং লেখাই আছে সেইটোৱে আপোনাৰ লগ্ন, আৰু প্ৰথম য'ত লেখাই আছে সেইটো আপোনাৰ ৰাশি। সেইটো আগতে কৈছোঁ। গতিকে তথাপিও এতিয়া কৈছোঁ কি লগ্ন ভাৱ। লগ্ন ভাৱটো হ'ল প্ৰথম ভাৱ, অৰ্থাৎ সেইটোক তনুভাৱ বুলি কয়, বা দেহ ভাৱ, নিজৰ দেহ প্ৰথম। গতিকে দেহ ভাৱ বুলিও কোৱা হয়। গতিকে সেইটো প্ৰথম। তাৰ পিছৰ যিটো কোৱা হয় দ্বিতীয় ঘৰটোৱে হ'ল ধনভাৱ। দ্বিতীয় ঘৰটোৰ নাম কোৱা হয় ধনভাৱ। তৃতীয়টো হ'ল ভাতৃভাৱ বা সহজ ভাৱ বুলি কয়। চতুৰ্থটো বন্ধু বা মিত্ৰস্থান বুলি কোৱা হয়। পঞ্চমটো পুত্ৰস্থান বা বিদ্যাস্থান। কথা আছে, চাব প্ৰথম পুত্ৰস্থান বুলিয়ে মেক্সিমামত পাব আপোনালোকে, সেইটো কৈছোঁ, কিন্তু কিছুমানত পাব, কাৰণ দ্বিতীয়তে আছে। এই পঞ্চমটোত পুত্ৰস্থান, ষষ্ঠটোত কৈছে ৰিপুস্থান। এইটো ৰিপুস্থান, এই ষষ্ঠ স্থানত ৰিপুস্থান। ইয়াৰ পৰাই মানুহৰ ৰোগ চোগ আদি বিভিন্ন বিষয়বস্তু আলোচনা কৰা যায়। সপ্তম স্থানটোতো ইম্পৰ্টেণ্ট ভাৱ, আমাৰ পত্নী বা প্ৰতিষ্ঠান, তাৰ লগত আপোনাৰ বাণিজ্য বিষয় আলোচনা কৰা যায়। এইটো সপ্তম স্থান, লগ্ন সাপেক্ষে সপ্তম স্থান। গতিকে সমসপ্তমত থাকিব। তাৰপিছত অষ্টম স্থানটোৱে হ'ল মৃত্যু বা নিধন। নিধন স্থান বুলি কোৱা হয়। গতিকে তাৰপৰাই আপোনাৰ মৃত্যুৰ সময় বা আপোনাৰ সেই যোগটোৰ পৰাই যায়। আপোনাৰ আয়ুস দীৰ্ঘায়ু হ'ব নে নহ'ব, সেইটো দীঘল হৈ যাব। গতিকে মই বেছি বহলাই ক'ব নাযাওঁ। মই এতিয়া আপোনালোকক বস্তুটো চাব কৈছোঁ যে এইটো হ'ল অষ্টম স্থানটো কোৱা হয় মৃত্যু বা নিধন স্থান। নৱম স্থানটো কোৱা হয় ভাগ্যস্থান।
আৰু তাৰ যিটো অধিপতি সেইটো ভাগ্যাধিপতি কয়, বা আপুনি কেতিয়াবা কোৱা হয় যে এইটো যিটো কোৱা হয় নৱম অধিপতি, ভাগ্যস্থানৰ অধিপতি, এইটো কৰ্মস্থান দশম ভাৱ। মই আগৰ ভিডিঅ' দুটাত কৈ দিছোঁ আপোনালোকক যে কৰ্মস্থানৰ অধিপতি কৰ্মাধিপতি বুলি কৈছোঁ, হয়তো দশম অধিপতি বুলি কৈছোঁ, দশম স্থানৰ অধিপতি বুলি কৈছোঁ। দশম স্থানৰ অধিপতি আৰু কৰ্ম অধিপতি এটা। এইদৰে 11 নম্বৰটো আই স্থান, 12 নম্বৰটো নাম দি থোৱা আছে ব্যয় স্থান। ঠিক সেইদৰে বিষয়বস্তুটো আপোনাৰ কোৱা যায় যে আপোনাৰ অমুক স্থানত থাকিলে, মই কৈছোঁ আগৰ ভিডিঅ'টোত কৈছোঁ যে এইখিনি হ'ল আচলতে আগৰ কৰ্মস্থানৰ অধিপতি। আপোনাৰ বিভিন্ন লগ্ন সাপেক্ষে কৈছোঁ আগৰ ভিডিঅ' এটাত, যদি আপোনালোকে গম পাইছে যে লগ্ন সাপেক্ষে মানে ধৰি ল'ব এইটো আপোনাৰ 1 নম্বৰ, এইটো 2 নম্বৰ, 3 নম্বৰ, 4, 5, 6 প্ৰত্যেক লগ্নৰ প্ৰথম। যদি কাৰোবাৰ যদি ধৰক মই কৈছোঁ কাৰোবাৰ সিংহ লগ্ন হ'ল, তেতিয়াহ'লে সিংহ লগ্ন ইয়াত কিন্তু 1 ধৰো, তাত 1 বহাই ল'ব, তাৰটো নেক্সটটো 2 বহাব, তাৰপিছত 3 বহাব আপোনাৰ চাৰ্কুলটো, তেতিয়া সহজ হ'ব। গতিকে তেতিয়া আপুনি অংকটো চাই গম পাই যাব যে লগ্ন বুলি কোৱাৰ লগতে 1 নম্বৰ ঘৰ হ'ব, বা ধনস্থান বুলি কোৱাৰ লগে লগে 2 নম্বৰ ঘৰ হ'ব, তৃতীয় স্থান ভাতৃস্থান বুলি 3 নম্বৰ হ'ব, চাৰ্কুল হ'লে মিত্ৰস্থান হ'ব, পঞ্চমটো পুত্ৰস্থান হ'ব, বা ষষ্ঠটো ৰিপুস্থান, সপ্তমটো পতি বা পত্নীৰ স্থান, অষ্টমটো আপোনাৰ নিধন বা মৃত্যুভাৱ, গতিকে নৱমটো ভাগ্যস্থান, দশমটো কৰ্ম। ঠিক সেইদৰে 11 নম্বৰটো একাদশ ভাৱ, আপোনাৰ একাদশ ভাৱ আৰু স্থান দ্বাদশ ভাৱ। সেইদৰে আপোনাৰ যিকোনো লগ্ন আপোনাৰ নহওক কিয়, ঠিক সেই লগ্ন 1 ধৰি ল'ব, 1 ধৰি পেলাই আপুনি এনেকৈ যদি যেতিয়াই বনাই ল'ব তেতিয়া আপোনাৰ সহজ হৈ যাব। এতিয়া আপোনালোকে নিশ্চয় গম পালে যে মই বিষয়বস্তুৰ ওপৰত যেতিয়া কৰিলোঁ তেতিয়া নিশ্চয় ক্লিয়াৰ হ'ল। নতুনখিনি কেনেকৈ চোৱা যাব, আপুনি কেনেকৈ ল'ব, য'ত আপোনাৰ ৰাশিটো কোৱা আছে মইতো কৈছোঁ চন্দ্ৰ, তাৰ লগত আপোনালোকক মই এতিয়া এটা বস্তু আগতে কৈছোঁ, আগৰ ভিডিঅ'টোত কৈ দিছিলোঁ যে আপোনালোকে কৰ্মস্থান বিচাৰ কৰিলেই নহ'ব, তাৰ লগত আপোনাৰ ভাগ্যস্থান, ভাগ্যৰ লগত জড়িত থাকে কৰ্ম, ভাগ্যই নিৰ্ধাৰণ কৰে। ভাগ্যস্থান যদি শুভ হৈ থাকে, ভাগ্যস্থান শুভটো অশুভটো দুটা কথাত ৰাখি যাব। ভাগ্যস্থানত বহি থকা গ্ৰহ তাৰ ফলৰ লগত ভাগ্যস্থানৰ অধিপতি ক'ত বহি আছে, এটা খুব ইম্পৰ্টেণ্ট বিষয়বস্তু। এটা বস্তু আপোনাৰ জানিবই লাগে বিচাৰ কালত। যদি আপুনি এই বিষয়বস্তুটো নাজানে তেনেহ'লে আপোনাৰ বিচাৰ প্ৰক্ৰিয়াটো কমপ্লিট নহয়, এইটো মই আগতেই কৈছোঁ। গতিকে এতিয়া আপোনালোকক মই ভাগ্যস্থানৰ অধিপতি বিভিন্ন স্থানত থাকিলে কেনেকুৱা ফল হয় খুব এটা সুন্দৰ মানে মই এটা কৈ যাম, আপোনালোকে তেতিয়া গম পাব আপোনাৰ কৰ্মস্থানৰ লগত ভাগ্যস্থানৰ লিংক আপটো কেনেকুৱা আছে। মইতো কৈছোঁ এই 3টা বস্তু খুব চাব লাগে যে নৱম স্থান, দশম স্থান আৰু একাদশ স্থান, আই স্থান, এইটোৰ লগত সেইটো সম্পৰ্কিত আছে। যে কথা আছে যদি আপোনাৰ নৱমপতি গ্ৰহ অৰ্থাৎ ভাগ্যস্থানৰ অধিপতি গ্ৰহ যোনেই নহওক ভাগ্যাধিপতি বুলি কয়, যদি লগ্নত থাকে আহি পেলাই, তেতিয়া সেই জাতক অতি বুদ্ধিমান হয়, ভাগ্যৱান গণ্যমান্য ব্যক্তি হয়। আপোনাক কৈ দিছোঁ, সেইটো কথা আহিছে কোৱা। গতিকে আপোনাৰ কথা হ'ল নৱম স্থানৰ কি অৰ্থাৎ এইটো আপোনাৰ নৱম স্থান, এইটো ভাগ্যস্থান, ভাগ্যস্থানৰ অধিপতি গ্ৰহ অৰ্থাৎ ইয়াতে কি হ'ব, ভাগ্যস্থানৰ অধিপতি গ্ৰহ বৃহস্পতি। আপোনাৰ অনুভৱ থাকিলে আপোনাৰ এইটো লগ্নৰ অধিপতি মংগল, এইটো মংগল থাকিল মেষ লগ্ন হ'ল। গতিকে এই কথাটো হৈছে যে এই নৱম স্থানৰ অধিপতি আহি যদি আপুনি ইয়াত থাকে, চাব ইয়াত থাকে পঞ্চমত থাকে, ইয়াৰ পঞ্চম বুলি ধৰা নহয়, নৱম স্থানৰ অধিপতি লগ্নত থকা ধৰা যাব, সেইটো আৰু বেলেগ হৈ যাব, বস্তুটো একেই হয়, সেইটো কথা হয় নাই, সেইটোও হয়। কিন্তু কথা হ'ল কি আমি বিচাৰটো কৰিছোঁ যে নৱমপতি গ্ৰহৰ লগ্ন অৰ্থাৎ এই বৃহস্পতি যদি আপোনাৰ ইয়াত আহি থাকে যে লগ্ন হ'ব, থকা বুলি ধৰি ল'ব হ'ব। গতিকে তাত যদি থাকে তেতিয়াহ'লে কি হ'ব, জাতক বুদ্ধিমান ভাগ্যৱান গণ্যমান্য ব্যক্তি হ'ব, প্ৰথম কথা। আৰু যদি নৱমপতি বা ভাগ্যাধিপতি দ্বিতীয় স্থানত থাকে অৰ্থাৎ ধনস্থানত থাকে তেতিয়াও ভাল, সেই জাতক ধনী হ'ব, মানি হ'ব, আপোনাৰ পণ্ডিত জননায়ক
অৰ্থাৎ জননেতা তাৰ লগত সেই জাতকে ধনস্থানত থাকিলে সেই জাতকে কি হ'ব পুৰোহিত্য কৰিও ধন উপাৰ্জন কৰিব পুৰোহিত অথবা ধৰ্মগুৰু ধৰ্ম প্ৰচাৰ কৰি পেলাইও ধন আৰ্জন কৰিব যদি দ্বিতীয় স্থানত বা ধনস্থানত থাকে নৱমপতি যদি তৃতীয় স্থানত থাকে তৃতীয় স্থানটো আমাৰ ভাতৃস্থান ভাতৃস্থানত থাকে সেইসকল জাতক জাতিকা সেইটো ভাতৃস্থান সেইসকল জাতক জাতিকাৰ সহায়তে সেই জাতক জাতিকাই নিজৰ ভাতৃ সাহায্যত ধন প্ৰাপ্তি চোক হৈ থাকে আৰু তাৰ বাহিৰেও যদি নৱমপতি তৃতীয় স্থান বা ভাতৃস্থানত থাকে তেতিয়াহ'লে সেই জাতক ধনী হয় মিত্ৰ বৎসল তাৰমানে বন্ধু বান্ধৱৰ খুব ভাল হৈ থাকে যশস্বী হয় বিদ্বান হয় আৰু ভাগ্যোন্নতিৰ বাবে বিশেষভাৱে সদায় চেষ্টা অব্যাহত ৰাখে আৰু সেইটো আনফালে যদিও কয় ভাতৃস্থান তাৰ পৰা এজন মানুহৰ ইচ্ছা শক্তি পৰাক্ৰম কিন্তু বিচাৰ কৰা যায় গতিকে আপুনি সেইটো বহুত কথা ভাগ্যস্থানৰ অধিপতি যদি কৰ্ম ভাতৃস্থানত থাকে তেতিয়াহ'লে সেই জাতকৰ কি হ'ব প্ৰবল ইচ্ছা শক্তি থাকিব ভাই ককাইৰ পৰা সহায় পাব আৰু ক'লোঁ নিজৰ ভাগ্যোন্নতি প্ৰতি চেষ্টা গতিকে তাৰ পৰা এজন জাতকৰ ইচ্ছা শক্তি আৰু পৰাক্ৰম দুটা আহি পৰে গতিকে তেতিয়া সবল হৈ থাকে যদি চতুৰ্থ স্থানত থাকে নৱমপতি চতুৰ্থ স্থানত অৰ্থাৎ মিত্ৰস্থানত থাকি যায় বা বন্ধুস্থানত থাকে সেই জাতক সুখী হয় জাতক সাহসী সুবক্তা পিতৃভক্তি পৰায়ণ ক্ৰোধ নাথাকে খুব এটা ভাল বিষয়বস্তু ইয়াত সোমাই আছে নৱমপতি যদি চতুৰ্থ স্থানত হয় তেতিয়াহ'লে সেই জাতক কি হ'ব পাৰে মন্ত্ৰী MLA সেনাপতি জননেতা পুলিচ বা সেনা বিভাগৰ উচ্চ পদত নিযুক্তি লাভ কৰে এই যে মই ক'লোঁ কৰ্মস্থানৰ লগত যে সম্পৰ্কিত এইটোৰ লগত যে সম্পৰ্কিত হৈ আছে এতিয়া আপোনালোকে গম পালে ভাগ্যস্থানৰ সেইকাৰণে এইটো সেইটো মই যে কৈছিলোঁ আপোনালোকৰ এটোলৈকে সেইটো জানিব লাগিব এতিয়াতো আপোনালোকে গম পালে যে যদি যদি চতুৰ্থ স্থানত যদি নৱমপতি বহি থাকে তেনেহ'লে সেই জাতক মন্ত্ৰী MLA হ'ব পাৰে সম্ভাৱনা থাকি যায় তাৰ লগত MLA তাৰ লগত কি দিছে যে জননেতা ৰাইজৰ তাৰ বাহিৰেও আৰু এটা দিছে যে সেইসকল জাতক জাতিকা পুলিচ বা মিলিটাৰী সেনা বিভাগত উচ্চ পদত নিযুক্তি লাভ কৰে যিসকল জাতকৰ নৱম স্থানৰ অধিপতি যদি চতুৰ্থ স্থানত বহি আছে আপুনি গমেই পাৰিব আপোনাৰ ক'ত বেছি ট্ৰাই কৰা ভাল হ'ব গতিকে আপুনি উচ্চ স্থান মানে কি আপুনি হয়তো প্ৰথম অৱস্থা সৰুটো সোমাব পাৰে কিন্তু ৰাইজে উচ্চ স্থান পাব সেইয়ে কথা ঠিক গতিকে সেইটো কথা আহি গ'লনে আপোনালোকৰ কৰ্মস্থানটোৰ লিংক আপটো গতিকে তাৰ বাহিৰেও কি হয় সেই জাতকসকল যান বাহন স্থাৱৰ সম্পত্তিৰ অধিকাৰী হয় অত্যন্ত নৱম স্থানৰ অধিপতি বা ভাগ্যস্থানৰ অধিপতি যদি চতুৰ্থ স্থানত বহি থাকে মিত্ৰস্থানত থাকে যে আপোনাৰ যান বাহন থাকিব স্থাৱৰ সম্পত্তি থাকিব সেইদৰে নৱমপতি বা ভাগ্যস্থানৰ অধিপতি পঞ্চমত থাকে পঞ্চম স্থান এই ভাগ্যস্থান নৱমপতি এই পঞ্চম স্থানত যদি ইয়াত যদি থাকে তেতিয়াও জাতক ভাগ্যশালী হয় জাতক জনপ্ৰিয় জ্ঞানী মানি হয় গুৰু ভক্তি পৰায়ণ সুসন্তানৰ পিতৃ বা মাতৃ হয় যদি আপোনাৰ ভাগ্যস্থানৰ অধিপতি যদি এই পঞ্চমত বহি থাকে তেনেহ'লে আপোনাৰ সুসন্তানৰ পিতৃ মাতৃ কিছুমান কওঁ ন যে ভাগ্যৱান চালা পিতৃ মাতৃ ইমান ভাল ল'ৰা ছোৱালী ইমান ধুনীয়া ধুনীয়া ৰিজাল্ট ইমান ভাল পোষ্ট লৈ আহিছে এইটোৱে নৱম স্থানৰ অধিপতি পঞ্চম স্থানত বহি আছে এইসকলৰ কি হয় সন্তান সুসন্তানৰ পিতৃ মাতৃ হয় এতিয়া নৱমপতি যদি ষষ্ঠ স্থানত থাকে ষষ্ঠ স্থানটো ৰিপুস্থান ৰোগ ব্যাধিৰ স্থান কি হ'ব পাৰে যে কৰ্মস্থানৰ কাৰেকশ্যন যদি নৱমপতি ভাগ্যস্থানৰ অধিপতি যদি ষষ্ঠ স্থান এই নৱমপতি যদি ষষ্ঠ স্থান এই যে ৰিপুলেখা আছে ৰিপুস্থানত বহি থাকে তেতিয়াহ'লে জাতক কি হয় অলস এলেহুৱা টাইপ আৰু নিদ্ৰালু হয় কৰ্ম ধৰ্মহীন আৰু ৰোগগ্ৰস্ত হয়
ভাগ্যোন্নতি হ'লেও মাজে মাজে বাধাগ্ৰস্ত হ'ব। যিমানে ভাল নহয় মাজে মাজে বাধা পাবই। কাৰণ এইটো কথা আছে যদি বৃহস্পতি হ'ল গতিকে গুৰু বাৰু আপোনাৰ ভাগ্য মাজে মাজে উঠিলেও মাজে মাজে আপুনি বাধাগ্ৰস্ত হ'ব, আপোনাৰ ৰোগগ্ৰস্ত হৈ থাকিব। এইটো আপোনাৰ কথা থাকিল ষষ্ঠ স্থানত। যদি নৱমপতি সপ্তমত থাকে তেতিয়াহ'লে আপুনি গুণৱান হ'ব, বিবাহিত জীৱন সুখত হ'ব। ইয়াত যদি গতিকে কৈছে যদি এই নৱমপতি যদি সপ্তমত থাকে তেতিয়াহ'লে সেই জাতকৰ বিবাহিত জীৱন সুখৰ হয়। সচৰাচৰ প্ৰবুদ্ধ ধন সম্পদৰ অধিকাৰী হয়। জাতক ব্যৱসায়ত সপ্তম স্থান যিটো প্ৰতিষ্ঠান, গতিকে জাতক ব্যৱসায়ত বিশেষভাৱে উন্নতি লাভ কৰে। ভাগ্যই আপোনাক সহায় কৰিব যদি বেপাৰ বাণিজ্য কৰে। যদি তাৰ বাহিৰেও আপোনাৰ পত্নী স্থান বা প্ৰতিষ্ঠান অতি উত্তম। ঠিক সেইদৰে নৱমপতি যদি ভাগ্যৰ অধিপতি অষ্টমত থাকে, অষ্টম স্থান কোনটো এইটো অষ্টম স্থানত থাকে, তেতিয়াহ'লে এইটো শুভজনক নহয়। জাতক ভাগ্যহীন হয়। মাতুল পক্ষ অথবা জ্যেষ্ঠ ভাতৃৰ পৰা সুখ নাপায়। মাতুল গোষ্ঠীৰ লগত সম্পৰ্ক ভাল নহ'ব আৰু নিজৰ যদি ডাঙৰ ভাই ককাই আছে তাৰ পৰা বিশেষ আপুনি সুবিধা নাপায়। জাতক আত্মীয় স্বজন বিৰোধী হয়, কিন্তু মৃত ব্যক্তিৰ সম্পত্তি লাভ কৰে। উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰা মেক্সিমাম সম্ভাৱনাটো থাকি যায়। অষ্টমত যদি ভাগ্যস্থান অধিপতি হয়, ঠিক সেইদৰে ভাগ্যৰ অধিপতি ভাগ্যস্থানত বা নৱম স্থানত বহি থাকে, সেই জাতক সদায় ধন সম্পদযুক্ত হয়, ভাল গুণৱান হয়, ধাৰ্মিক হয়, সত্যপৰায়ণ, ভাগ্যশালী হয়। গতিকে নৱম স্থানৰ অধিপতি নৱম স্থানত ষষ্ঠানত যদি বহি থাকে আপোনাৰ কাৰণে অত্যন্ত ভাল, আপুনি ভাগ্যশালী। আৰু যদি দশমপতি বা দশম স্থানত থাকে, নৱমপতি যদি দশম স্থানত থাকে, আগতে এটা কৈছোঁ যে কৰ্মস্থানৰ অধিপতি নৱমত থাকিলে যিটো ফল প্ৰায় একে থাকিব। সেইদৰে নৱমপতি যদি দশম বা কৰ্মস্থানত থাকে, অৰ্থাৎ এইটোৰ পৰা দ্বিতীয় কৰ্মস্থানত থাকে, তেতিয়াও জাতক সৎ কৰ্মপৰায়ণ হয়, যশস্বী, উচ্চ পদত কৰ্মচাৰী, উচ্চ পদস্থ কৰ্মচাৰী। এই যে আপুনি কৰ্মস্থানৰ কথা আজি সুধি থাকে, মই যে কৈছোঁ এইটোৱে বস্তু জাতক লিংক আপ হ'লনে গমাই পালে কি দিছে যে কৰ্মচাৰী জাতক উচ্চ পদস্থ কৰ্মচাৰী, কাৰণ ভাল ৰেংকৰ অফিচাৰ কৰ্মচাৰী হয়। ইয়াতো দিছে মন্ত্ৰী বা জননায়ক হ'ব পাৰে। এইসকল জাতকৰ মাতৃও ভাগ্যৱতী বুলি কোৱা হৈছে। যদি আপোনাৰ নৱম স্থানৰ অধিপতি, এই নৱম স্থানৰ অধিপতি যদি ইয়াত থাকে, কৰ্মস্থানত থাকে, গতিকে অত্যন্ত ভাল। সেইদৰে নৱমপতি যদি একাদশত থাকে, অৰ্থাৎ আয় স্থানত থাকে, তেতিয়াও সেই জাতক কথা আছে, সেই জাতক ৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰভাৱশালী ব্যক্তিৰ অনুগ্ৰহ লাভ কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ত জাতক ভাগ্যৱান, ধনী, দীৰ্ঘায়ুযুক্ত হয়। একাদশ আস্থানত যদি আপোনাৰ নৱমপতি থাকে, কৰ্মস্থানত অধিপতি থাকিলে ভাল বুলি আগে কৈছোঁ। এইবাৰ নৱমপতি থাকিলেও কৈছে কি যে আপোনাৰ এনেকুৱা আহি যাব, আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ত উচ্চ পদস্থ কাৰোবাৰ প্ৰভাৱশালী ব্যক্তিৰ আপুনি সদায় সহায়ক পাব। তাৰ ফলতো আপুনি ভাগ্যৱান, ধনী, দীৰ্ঘায়ুযুক্ত হ'ব। ঠিক সেইদৰে নৱমপতি যদি দ্বাদশত থাকে, ব্যস্থানত আহিব, কোনটো ব্যস্থান আপোনাৰ নৱমপতি, এই ব্যস্থান লগ্ন সাপেক্ষে, এই লগ্ন সাপেক্ষে ব্যস্ত, তেতিয়াহ'লে সেই জাতক ভাগ্যহীন হয়। সেই জাতক ভাগ্যহীন হ'ব। সেই জাতক শিক্ষিত হ'লেও কথা আছে, এই জাতক যিমানে শিক্ষিত নহওক কিন্তু নিজ মনোবৃত্তি হয়। আপোনালোকে গম পালে এতিয়া বিষয়বস্তুটো যে ভাগ্যস্থানৰ লগত মই কৈছোঁ কৰ্মস্থানৰ আয়স্থানৰ সম্পৰ্কিত আছে। গতিকে বিচাৰৰ কালত কৰাই আছে, নিৰ্দেশে কৰাই আছে, যেতিয়া আপুনি ভাগ্যস্থানৰ বিচাৰ কৰিব তেতিয়াহ'লে আপুনি তাৰ লগত দশম স্থানটো সদায় নজৰত ৰাখিব কৈছে, নিৰ্দেশ দিয়াই আছে জ্যোতিষশাস্ত্ৰত। কিন্তু মই ওলোটা কৰিছোঁ, এইকাৰণে আপোনালোকক যে মই কৈছিলোঁ যে মোৰ অলপমান খেলি মেলি আপোনালোকক ক'লোঁ, কিন্তু একচুৱেলি কৰ্মস্থানৰ যদিও কৈছোঁ, কৰ্মস্থানৰ আগত আপোনাৰ ভাগ্যস্থানৰ বিষয় বা ভাগ্যাধিপতিৰ বিষয়ৰ
আলস্য বিষয়খিনি অতি প্ৰয়োজন এইটো জ্যোতিষত নিৰ্দেশ কৰা আছে এতিয়া আপোনালোকেও গম পালে ইয়াত যে আপোনাৰ কৰ্ম নিৰ্ধাৰণ হৈ আছে ক'ত ভাগ্যস্থানৰ অধিপতিৰ জৰিয়তে আপোনালোকৰ কৰ্ম নিৰ্ধাৰণ কিছু কিছু ক্ষেত্ৰত আপোনালোকে গমেই পালে পাইছেনে আপুনি মই যিখিনি ক'লোঁ ভালকৈ চাওকচোন কি কৈছোঁ কোনোবাত আপোনাৰ দিছে আপোনাৰ মিলিটাৰী উচ্চ সদস্য কোনোবাটো দিছে আপুনি মন্ত্ৰী আপোনাৰ কোনোবাটো দিছে আপুনি জননেতা কোনোবাটো দিছে আপোনাৰ চৰকাৰী উচ্চ সদস্য বিষয়া ভাল ফল ভাগ্যস্থান লৈ গুচি যাব আপোনাৰ গতিকে সকলোৱে নহয় গতিকে জানিলে গম পাই যায় গতিকে আপুনি যদি আগতীয়াকৈ অলপ গম পাই থাকে পঢ়ি পেলাই তেতিয়া আপুনি গমেই পাব আৰু মোৰ দুখ এনেকুৱা আছে অমুক অমুক জেগাত আছে মোৰ চতুৰ্থ স্থানত আছে মোৰ দুখ আপোনাৰ কৰ্মস্থান ভাগ্য দেৱতে কৰ্মস্থানত বহি আছে তেতিয়া আপোনালোকে গমেই পালে মোৰ কৰ্ম অতি শুভ হৈ আছে গতিকে আপুনি চেষ্টা কৰক ট্ৰাই কৰক এৰিছোঁ সকলোৰে ভালে সকলো মংগল কামনা কৰিলোঁ এইখিনিতো কথাটো বুজি পালে এতিয়া য'ত লগ্ন সেইটো এক ধৰিব ঠিক সেইদৰে ঘৰখন এইকেইটা চাৰ্কুটটো দেখুৱাই আগুৱাই লৈ যাব এই যে মই ক'লোঁ যে 1 নম্বৰ ঘৰ 2 নম্বৰ ঘৰ তেতিয়া আপোনালোকে গম পাই যাব একো নাই নিজেও অকণমান চাব লাগে